সমূহ অসমবাসীৰ লগতে আমাৰ বহলপুৰ গাঁও পঞ্চায়ত অন্তৰ্গত ৰাইজক মই নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই আজি আমাৰ এই বহলপুৰ অন্তৰ্গত টটপাৰা গাঁৱত আমি এটা বৃহৎ দলে আজি নিৰ্বাচনী প্ৰচাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এইবেলি আমাৰ 2 নং চাপৰ শালকচা আঞ্চলিক পঞ্চায়তৰ সদস্য বহলপুৰ গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচনত মনোনয়ন দাখিল কৰিছোঁ। ৰাইজক মই আহ্বান জনাম যে পঞ্চায়ত নিৰ্বাচন এটা বিশেষ নিৰ্বাচন। এই নিৰ্বাচনত কোনো দল বা কোনো প্ৰতীক চিহ্নৰ গুৰুত্ব নাথাকে। এই নিৰ্বাচনত সদায় প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। যিজন প্ৰাৰ্থীয়ে আপোনালোকৰ ৰাইজৰ সেৱা কৰিব উপযুক্ত হয়, যিজন প্ৰাৰ্থীয়ে ৰাইজক অভাৱ অভিযোগ সম্পৰ্কে অৱগত থাকে বা অভাৱ অভিযোগবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত সামৰ্থ্য থাকে, তেনেকুৱা প্ৰাৰ্থীকে নিৰ্বাচন কৰিব লাগে। দল বা মানে প্ৰতীক চিহ্নৰ প্ৰতি গুৰুত্ব দিব নালাগে। মোৰ আঞ্চলিক পঞ্চায়তৰ বেলট পেপাৰৰ যিটো মানে বেগুনীয়া ৰঙৰ যিখন বেলট পেপাৰ থাকিব, তাতে 2 নম্বৰত মোৰ নাম থাকিব সুনীল কুমাৰ ৰায় আৰু প্ৰতীক চিহ্ন থাকিব হাত, আৰু হাত প্ৰতীক চিহ্নতে সকলোকে ভোট দান কৰি মোক জয়যুক্ত কৰাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। এই যোৱা 2002 চনত এইখন গাঁও পঞ্চায়তৰ পৰাই মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ, আৰু বিগত দিনত কৰা কাম এতিয়াও মই কৰা কাম, মোৰ কাৰ্যকালৰ কৰা কাম এতিয়াও বহুতো চিহ্ন আছে। আমি নতুন জালিকোৰাত পকী দলং বনাইছোঁ, আমি টটপাৰা গাঁৱৰ পকী দলং আছে, আমাৰ ৰাইজৰা হাইস্কুলৰ বাউণ্ডেৰী ৱাল বনাইছোঁ, আমি বিভিন্ন ধৰণৰ গাঁৱত CC ব্লক ৰাস্তা আমি বনাইছোঁ, এইবিলাক আজিও আছে। কিন্তু বিগত 20 বছৰ আমি দেখিবলৈ পাইছোঁ আমাৰ গাঁৱৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। আজিও অলপ বৰষুণ দিয়াৰ লগে লগে গোটেই বোকাময়, ৰাস্তা ঘাটৰ অৱস্থা নাই, তেনেকুৱা বেনিফিচিয়াৰীবিলাকো তেনেকৈ ভাল উপযুক্তভাৱে বাছনি হোৱা নাই। গতিকে এইবেলি মই আকৌ 20 বছৰ পিছত আপোনালোকৰ সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে মই আহ্বান ৰাখিছোঁ যাতে আপোনালোকৰ গাঁৱৰ উন্নতিৰ স্বাৰ্থত আপোনালোকৰ ভোটবিলাক, মহামূল্যৱান ভোটবিলাক যাতে মোক প্ৰদান কৰে।